স্বাগতম জনাইছো জ্ঞান চটলৈ আজি আমি ক্লাছটোৰ শিকিম সেবাৰ দ্বাৰা যি ম্যাথমেটিক্সৰ স্যাম্পল কোৱেশ্চন পেপাৰ দিয়া হৈছিল সেই স্যাম্পল কোৱেশ্চন পেপাৰৰ বিভিন্ন চেপ্টাৰৰ কিছুমান কোৱেশ্চন আনসাৰ আসন চাও এতিয়া আমি কৰিম যেটো 6 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোৰ কিছু কোৱেশ্চন আনসাৰ সো আসন চাও যে দ্বিঘাত সমীকৰণ যে প্ৰথমতে এটো জানি লোৱা দ্বিঘাত সমীকৰণ সাধাৰণ আদিটো আছিল এটো ax + by bx equal to 0 ax square plus bx plus c equal to 0 এটো আছিল সাধাৰণ আৰি ঠিক আছে যত a 0 হ'ব নোৱাৰে আৰু দ্বিঘাত সমীকৰণৰ সদায় আমি দুটা মূল পাও ঠিক আছে মূল মানে কি সমাধান এটা সমীকৰণ হল সমীকৰণটোত x ৰ মান বহাই দিলে যি পাম হেতুৱে সমীকৰণটোৰ মূল বুলি বুজা যায় বা সমাধান বুলি বুজোৱা যায় এটা ইয়াৰে কেইটামান কোৱেশ্চন আনসাৰ চাওহা সো প্ৰথম কোৱেশ্চনটো কি কৈছে a quadratic equation whose roots are 3 minus root 2 and 3 plus root 2 is question কি কৈছে যে এটা আমাক দ্বিঘাত সমীকৰণ লিখিব দিছে সেই দ্বিঘাত সমীকৰণটোৰ এই দুটা মূল মানে দুটা সমাধান গতিকে মূল দুটা দিয়া আছে গতিকে মূল দুটা হোৱা এটা আমাক দ্বিঘাত সমীকৰণ আমাক বিচাৰি উলাব দিছে ঠিক আছে এটা ইয়াৰে দ্বিঘাত সমীকৰণ তোমালোকে কিছুমান সূত্ৰ পাইছিলা কি সূত্ৰ যে মূল দুটা যোগফলৰ তোমালোকে এটা সূত্ৰ পাইছিলা মূল দুটা যোগফল কেনেকৈ ওলাইছিল -b/a আছিল মূল দুটা যোগফল আৰু মূল দুটাৰ পূৰণফলৰ সূত্ৰটো কি আছিল c/a এনেকুৱা তোমালোকে দুটা সূত্ৰ পাইছিলা এই সূত্ৰখিনিয়ে এটোৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম যে প্ৰথম কি কৈছে মূল দুটা যোগ কৰিলে কিমান পাম 3 minus root 2 আৰু 3 plus root 2 equal to minus b/a root 2 কাটা গল প্লাস মাইনাস এ তার মানে 6 minus b/a মানে 6 এটা 6 টু minus b/a মানে 6 এটা 6 টুক আমি অলপ সজাই লও যে কাৰণ কিয় এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আদিটো হল এটো ax square plus bx plus c equal to 0 এটা দ্বিঘাত সমীকৰণ লিখিবৰ কাৰণে আমি a b c এই মানবোৰ জানিব লাগিব জানিলে দ্বিঘাত সমীকৰণটো বহাব পাৰিম এখানে ইয়াতে আমি কি বলো -b/a equal to 6 পালো গতিকে ইখিনি অলপমান সজাই লও যাতে ইয়াৰ পৰা আমি b ৰ মানটো আৰু a ৰ মানটো উলিয়াই লব পাৰো গতিকে -6 টুক আমি এই ধৰণৰ লিখিব পাৰো -6 আৰু ভালকে লিখি দিছো সো এটো -6/1 এটা -6/1 মানে 6 হয় নে নহয় হ'ব মাইনাস প্লাস হৈ যাব 6 আৰু 6/1 মানে 6 গতিকে এই ধৰণে তোমালোকে বস্তু মিলাই লব লাগিব তেতিয়া হে b আৰু a ৰ মানটো উলাবৰ কাৰণে এইখিনি বস্তু তোমালোকে নিজে ভাবি নিজে তোমালোকে মিলাই লব লাগিব যে তোমালোকে অংকবোৰ কৰি প্ৰেক্টিস কৰিবা এইবিলাক বস্তু তোমালোকে উলাব পাৰিবা এতিয়া এবাৰতে ক'লে নোৱাৰিব পাৰা কিন্তু প্ৰেক্টিস কৰি থাকিলে এনেকে তোমালোকে উলাব তোমালোকে আইডিয়াটো নিজে নিজে আহি যাব গতিকে ইয়াৰ পৰা আমি কি পালো b মানে পালো -6 কাৰণ এটা -b/a -6/1 b মানে -6 পালো a মানে 1 পালো গতিকে আমি সমীকৰণটো লিখিবৰ কাৰণে a আৰু b পাই গলো আমাক লাগে এটা c2 এটা c2ৰ কাৰণে পিছখন কি আছিল যে পূৰণফল c/a পূৰণ কৰিলে কিমান পাম 3 minus root 2 3 plus root 2 এটো c/a এর সমান গতিকে এইখিনি চোৱা এইখিনি এটা সূত্ৰত পৰি আছে a minus b a plus b গতিকে সূত্ৰ মতে কৰিলে কি হ'ব a square minus b square গতিকে 3 square মানে 9 root 2 square মানে 2 ইয়াৰ পৰা নট 2 গলে 7 c/a আৰু এই বস্তুটোকে আমি এটা এনেকৈ লিখিব পাৰো 7/1 equal to c/a হয় নহয় গতিকে ইয়াৰ পৰা আমি কি পালো আমি b পাইছিলো প্ৰথমতে a পাইছিলো আমি 1 b পাইছিলো -6 আৰু এটা ইয়াৰ পৰা c পালো 7 a to 1 টো বুজাইছে গতিকে আমি a b c তিনিটা পাই গলো a b c তিনিটা পাই গলো যেতিয়া এটা আমি সমীকৰণটো লিখি দিব পাৰো সমীকৰণটো কেনেকুৱা ধৰণৰ হ'ব x square মানে a তো 1 এ আছিল গতিকে 1 টো আমি নিলিখিলে হ'ব -6 আছিল -6x plus 7 equal to 0 গতিকে এটা কোনটোৰ লগত মিলি আছে চোৱা এইটো
এইটো +6 আছিল -6 গতিকে এনেকুৱা মূল থকা সমীকৰণ কোনটো হ'ব এইটো গতিকে এই ধৰণে তোমালোকে a b c এই মানবোৰ উলিয়াই ল'ব লাগিব উলিয়াই লোৱাৰ পিছত তোমালোকে সমীকৰণটো লিখিব পাৰা এতিয়া এইটোৰ ক্ষেত্ৰত তোমালোকৰ এটা শৰ্টকাটো আছে ডাইৰেক্ট সমীকৰণটো উলোৱাৰ কাৰণে শৰ্টকাটটো তোমালোকে মনত ৰাখি থবা শৰ্টকাটটো কেনেকুৱা ধৰণৰ আমি সমীকৰণটো ডাইৰেক্টলি লিখিব পাৰো যে এই সূত্ৰটো মনত ৰাখিবা প্লাস মূলৰ যোগফল ইনটু x প্লাস মূলৰ পূৰণফল এই সূত্ৰটো তোমালোকে মনত ৰাখি থবা x² প্লাস মূলৰ যোগফল ইনটু x প্লাস মূলৰ পূৰণফল এইটো জৰিয়তেও তোমালোকে ডাইৰেক্ট সমীকৰণটো উলাব পাৰা এবাৰ কৰি চাওঁচোন সো x² এটা মূলৰ যোগফল মূল দুটা যোগফল কৰি আমি কিমান পাইছিলো 3 3 6 পাইছিলো মূলৰ যোগফল কৰি এটা প্লাস নহয় এটা মাইনাস হ'ব মূলৰ যোগফল কৰি আমি কিমান পাইছিলো 6 x² মাইনাস মূলৰ যোগফল কৰি 6 পাইছিলো 6x আৰু মূলৰ পূৰণফল কৰি আমি কিমান পাইছিলো মূলৰ পূৰণফল কৰি আমি 7 পাইছিলো +7 = 0 সো ডাইৰেক্ট উলাই গ'ল নে সমীকৰণটো গতিকে তোমালোকে এইটো যদি মনত ৰাখা এই সূত্ৰটো যদি মনত ৰাখা এই সূত্ৰটো মনত ৰাখিলে এনেকুৱা ডাইৰেক্ট তোমালোকে সমীকৰণ উলাই দিব পাৰিবা এটা সমীকৰণৰ কাৰণে তোমালোকে ইমান a b উলাই থাকিব নালাগে ডাইৰেক্টও তোমালোকে এনেকৈ উলাব পাৰিবা গতিকে এই সূত্ৰটো তোমালোকে মনত ৰাখিবা ঠিক আছে এটা পিছৰ কোৱেশ্চনটো এইটোৱে দিছে এই কোৱাড্ৰেটিক ইকুৱেশ্যন হুইচ ৰুট ইমান আৰু ইমান গতিকে এটা দ্বিঘাত সমীকৰণ লিখিব দিছে দ্বিঘাত সমীকৰণৰ এই দুটা মূল দুটা হলে দ্বিঘাত সমীকৰণটো কেনেকুৱা হ'ব গতিকে ইয়াতো আমি ডাইৰেক্ট সূত্ৰৰে কৰি দিব পাৰো x² মাইনাস মূল দুটা যোগফল গতিকে মূল দুটা যোগ কৰিলে কিমান হ'ব 2 + √3 + 2 - √3 √3 কটাকটি গ'ল 2 2 4 সো 4x প্লাস মূল দুটাৰ পূৰণফল কৰিলে কিমান হ'ব 2 + √3 2 - √3 গতিকে পূৰণফল কৰিলে সূত্ৰমতে বহি যায় a² এটো b² সো 4 - √3² 3 1 তো 1 = 0 সো x² - 4x + 1 = 0 গতিকে কোনটো হ'ব এইটো এনেকৈ তোমালোকৰ সূত্ৰ যদি মনত থাকে এনেকৈ তোমালোকে অতি কম সময়তে 1 মিনিটও নালাগে তোমালোকক তেতিয়া ডাইৰেক্ট উলাব পাৰিবা এই সূত্ৰটো মনত ৰাখিবা ঠিক আছে এটা পিছৰটো চোৱা কি কৈছে 2 roots of the equation 3x² 2 √6x + 2 = 0 are মানে এই সমীকৰণটোৰ ৰুট মানে মূল দুটা কেনেকুৱা ধৰণৰ হ'ব এই সমীকৰণটোৰ মূল দুটা কেনেকুৱা ধৰণৰ হ'ব হেতু আমাক সুধিছে ৰিয়েল এণ্ড ডিস্টিংক্ট ৰিয়েল এণ্ড ইকুৱেল নট ৰিয়েল ৰেচনেল এটা কি ধৰণৰ হ'ব আমাক সুধিছে এতিয়া আমি চাওঁ হা কেনেকুৱা ধৰণৰ হ'ব গতিকে ইয়াতে এটা তোমালোকে মনত ৰাখিব লাগিব এইটো যে b² - 4ac ইখিনি যদি শূন্যতকৈ ডাঙৰ বা শূন্যতকৈ যদি ডাঙৰ হয় তেতিয়া দুটা বেলেগ বেলেগ মূল ওলাব হেনেকৈ b² - 4ac যদি শূন্যৰ সমান হয় দুটা সমান মূল ওলাব আৰু যদি b² - 4ac যদি শূন্যতকৈ সৰু হৈ যায় তেতিয়া ইয়াৰ কাল্পনিক মূল ওলাব ইয়াৰ মানে মূল নুলাই বুলি ক'ব পাৰি ইয়াৰ মানে বাস্তৱ মূল নাই কাল্পনিক মূল হ'ব b² - 4ac এর মানটো যদি শূন্যতকৈ ডাঙৰ হয় বা সমান হয় তেতিয়া বাস্তৱ মূল ওলাব আৰু যদি সৰু হয় কাল্পনিক মূল ওলাব এটা b² - 4ac কি যে এইটো এটা দ্বিঘাত সমীকৰণ এটাক আমি এই ধৰণে আৰ্হি লিখিব পাৰো ax² + bx + c = 0 গতিকে b² মানে এইটো b x ৰ যিটো সহগ 4ac a মানে x² ৰ সহগটো c মানে এইটো ধ্ৰুৱকটো গতিকে এই সমীকৰণটোত a কি হ'ব a হ'ব 3 b কি হ'ব b হ'ব -2 √6
আৰু c কি হ'ব c হ'ব 2 abc পাই গলো এটা আমি b স্কয়ার মাইনাস 4ac এটাত বহুৱাই চাও যে b স্কয়ার মাইনাস 4ac এর মানটো কি হ'ব সো b স্কয়ার b কি মান আছে -2√6 হোল স্কয়ার 4 into a আছে 3 c আছে 2 ওটাকে এখানে কইলে কি হ'ব 2 স্কয়ার হ'ব 4 আৰু 6 √2 উঠি যাব 6 √2 স্কয়ার কইলে 6 আৰু বে 6 3 গুণ 12 12 গুণ 24 6 4 গুণ 24 24 ইকুয়াল টু 0 b স্কয়ার মাইনাস 4ac এর মান কি বলো 0 বলো আৰু 0 হলে কি আছিল মূল দুটা বাস্তব আৰু মূল দুটা সমান ওটাকে ইয়াতে সব কোড আছে এইটো সি অপশনটো হ'ব রিয়েল এন্ড ইকুয়াল মূল দুটা বাস্তব রিয়েল মানে ইংলিশত বাস্তব বুলি কয় বাস্তব সংখ্যা হ'ব আৰু মূল দুটা সমান হ'ব গতিকে এই মূলৰ প্ৰকৃতিটো তোমালোকে b স্কয়ার মাইনাস 4ac এর মানটোৰ পৰাই তোমালোকে গম পাব পাৰা ঠিক আছে এটা এই কোৱেশ্চনটোৰ এনসাৰ হ'ব এটো সি গতিকে এনেকা দিগাৰ সমীকৰণৰ পৰা এনেকুৱা ধৰণৰ তোমালোকে কোৱেশ্চনবোৰ আহিব এমসিকিউ আহিব এইবোৰ তোমালোকে ভালকে প্ৰেক্টিস কৰিলে তোমালোকে অতি কমৰ ভিতৰতে এইবোৰ কৰিব পাৰিবা এতিয়া আহাচোন আমি অন্য এটা চেপ্টাৰৰ কোৱেশ্চন এনসাৰ চাওঁ এতিয়া আমি চেপ্টাৰ 10 ৰ কিছু কোৱেশ্চন এনসাৰ কৰো আহা চেপ্টাৰ 10 টো হল বৃত্ত চেপ্টাৰ 10 ৰ প্ৰথম কোৱেশ্চনটো কৈছে PQ is a tangent to a circle at O. If the radius of the circle is 5 cm, then the length of the tangent PQ is. ঠিক অসমত কি কৈছে যে এটো এটা বৃত্ত এই বৃত্তটোৰ P বিন্দুৰ পৰা PQ এডাল স্পৰ্শক টেনজেন্টৰ ইংলিশত স্পৰ্শক বুলি কয় PQ এডাল স্পৰ্শক আৰু O টো কেন্দ্ৰ আৰু এটা কৈছে যে ইয়াৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ 5 cm ব্যাসাৰ্ধ 5 cm এতিয়া আমাক এই PQ স্পৰ্শকডালৰ মান আমাক উলাব দিছে এটা সচন কেনেকৈ উলাব পাৰি এই আমাক দিয়া আছে কি এই ব্যাসাৰ্ধডাল দিয়া আছে আৰু এই কোণটো দিয়া আছে আমি উলাব লাগে PQ ঠিক এনেকুৱা ধৰণৰ এই প্ৰশ্ন তোমালোকে বেলেগ বেলেগ ধৰণে পাব পাৰা কেতিয়াবা কি হয় তোমালোকক এই PO ডালৰ মানটো দি দিয়াৰ ফলত তেতিয়া আমি PQ ৰ মান উলাব পাৰো কেনেকৈ কাৰণ ইয়াতে আমি উপপাদ্যত পাইছিলো যে স্পৰ্শক আৰু ব্যাসাৰ্ধ বৃত্ত এটা স্পৰ্শকে ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে হেনেকৈ আমি যেটো 90 ডিগ্ৰী কোণ উৎপন্ন কৰে গতিকে এটো এটা সমকোণী ত্ৰিভুজ হৈ যায় আমি পাইথাগোৰাছ ইউজ কৰি উলাব পাৰো তেতিয়া যদি আমাক PO দিয়া থাকিলে হয় আমি PQ উলাই লব পাৰিলোহেঁতেন পাইথাগোৰাছ সূত্ৰৰ জৰিয়তে কিন্তু ইয়াতে অকল এই ব্যাসাৰ্ধডালে দিয়া আছে আৰু এই কোণটো দিয়া আছে আমাক উলাব দিছে PQ সেই কাৰণে যেটো আমি গম পালো যে ব্যাসাৰ্ধই স্পৰ্শকৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে এটো এটা সমকোণী ত্ৰিভুজ আমি ইয়াতে ত্ৰিকোণমিতিৰ অনুপাত ব্যৱহাৰ কৰিব লাগিব আমাক নৰমালি যদি PQ দিয়া থাকিলে হয় আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব নালাগিলেহেঁতেন কিন্তু ইয়াতে যেহেতু PQ দিয়া নাই অকল এই ব্যাসাৰ্ধডালে দিলে আৰু এই কোণটো দিছে আমি ত্ৰিকোণমিতিৰ অনুপাত ব্যৱহাৰ কৰিব লাগিব কেনেকৈ চোৱা এতিয়া আমাক দিয়া আছে এইডাল গতিকে এটো সমকোণী ত্ৰিভুজটোৰ এইডাল হ'ব অতিভুজ বা কৰ্ণ এইডাল লম্ব আৰু এইডাল ভূমি হ'ব ঠিক আছে এইডাল লম্ব এইডাল ভূমি এতিয়া এই লম্বডাল দিয়া আছে আমাক উলাব লাগে ভূমি তাৰমানে লম্ব আৰু ভূমিৰ অনুপাতটো লাগে আমাক লম্ব আৰু ভূমিৰ অনুপাতটো কি আছিল 10 অনুপাতটো আছিল আৰু সূক্ষ্ম কোণটো 30 ডিগ্ৰী গতিকে 10 30 লম্ব বাই ভূমি তাৰ মানে 5 সেন্টিমিটাৰ বাই PQ গতিকে ইয়াতে আমাক এনেকৈ ত্ৰিকোণমিতিৰ অনুপাত ব্যৱহাৰ কৰিহে আমি উলাব পাৰিম আমাক এইটো এটা যেহেতু এই কোণটো 90 ডিগ্ৰী হৈ গ'ল এইটো এটা সমকোণী ত্ৰিভুজ গতিকে ইয়াৰ অতিভুজ আৰু এই সূক্ষ্ম কোণটো সাপেক্ষে সূক্ষ্ম কোণটো এইডাল বাহুত লাগি আছে গতিকে এইডাল ভূমি হ'ব এইডাল লম্ব হ'ব আমাক লম্বডাল দিয়া আছে ভূমিডাল উলাব লাগে গতিকে লম্ব আৰু ভূমি থকা অনুপাতটো কি আছিল 10 ৰ অনুপাত আছিল গতিকে 10 30 ডিগ্ৰী লম্ব বাই ভূমি কাৰণে আমি লম্ব লিখি দিলো 5 আৰু ভূমিটো আমাক উলাব লাগে PQ উলাব লাগে এতিয়া আমাক লাগে 10 30 ৰ মান 10 30 ৰ মান আছিল 1/√3 1/√3 ইকুৱেল 5/PQ ইয়াৰ পৰা যদি আমি বজ্ৰ গুণন কৰি দিলে কি পাম PQ ইকুৱেল টু 5/√3 গতিকে PQ ৰ মান 5/√3 গতিকে 5/√3 ক'ত আছে এইটো ডি অপচনটো
গতিকে ইয়াৰে পি কিউডাল এই স্পৰ্শকডাল হ'ব 5√3 এনেকুৱা বৃত্তৰ অংক যিহেতু এইটো বৃত্তৰ MCQ হয় নাই বৃত্ত পাঠটোৰ হ'লেও আমি এটা ত্ৰিকোণমিতিৰ ব্যৱহাৰ কৰিব লগা হ'ব পাৰে সেইকাৰণে তোমালোকে গোটেইখিনি বস্তু মনত থাকিব লাগিব যে বৃত্তৰ ক্ষেত্ৰতো আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এইটো আমি পাই গ'লোঁ এটা পিছৰটো চাওঁ আহাচোন পিছৰ কোৱেশ্চনটো কি কৈছে পিছৰ কোৱেশ্চনটো কৈছে ইন দ্য গিভেন ফিগাৰ AC and AB are tangent to a circle centered at O if COD equal 120 degree then BAO is equal to মানে এই বৃত্তটোৰ A বিন্দুৰ পৰা দুডাল স্পৰ্শক B আৰু C বিন্দু দুডাল স্পৰ্শক ইয়াৰ O কেন্দ্ৰবিন্দু আৰু আমাক দিয়া আছে COD এটা D পইণ্টটো হ'ব COD 120 ডিগ্ৰী দিয়া আছে আমাক ওলাব দিছে BAO তাৰ মানে এই কোণটো আমাক ওলাব দিছে এই যে কোৱেশ্চনটো বুজি পাইছা বৃত্ত এটাৰ AB আৰু AC দুডাল স্পৰ্শক আৰু এই স্পৰ্শক দুডাল আছে আৰু এইটো কেন্দ্ৰ O কেন্দ্ৰ ইয়াৰে COD কোণটো দিয়া আছে আৰু এই BAO এই কোণটো ওলাব দিছে এটা কেনেকৈ ওলাও চাবা যে আমি জানো যে উপপাদ্যত পাইছোঁ যে বৃত্তৰ স্পৰ্শক আৰু বৃত্তৰ ব্যাসাৰ্ধডালে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে ঠিক আছে তাৰ মানে এই কোণটো 90 ডিগ্ৰী হ'ব হেনেকৈ যদি আমি ইফালে এডাল ব্যাসাৰ্ধ আকো এইডালৰ 90 ডিগ্ৰী হ'ব হ'বই নহয় এইবিলাক সব 90 ডিগ্ৰী কোণ হ'ব এটা চোৱা এই কোণটো যেহেতু 120 ডিগ্ৰী দিয়া আছে এইটো কোণ আৰু এইটো কোণ ৰৈখিক জোৰ হয় এইটো কোণ আৰু এইটো কোণ ৰৈখিক জোৰ গতিকে এইটো যদি 120 এইটো হ'ব 60 ৰৈখিক জোৰ কি আছে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় ৰৈখিক জোৰ হ'লে গতিকে এইটো 120 হ'লে এইটো 60 হ'ব হেনেকৈ এইটো 90 গতিকে এই কোণটো কিমান হ'ব এই কোণটো আমি উলাই দিব পাৰিম 60 + 90 60 + 90 কৰিলে 150 180 ৰ পৰা 150 মাইনাছ কৰা 8 5 গুলে 3 30 ডিগ্ৰী কাৰণ এইটো এটা ত্ৰিভুজ AOC বুলি ক'লে এটা ত্ৰিভুজ হ'ব AOC ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 60 ডিগ্ৰী গতিকে আমি যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আমি এইটো 30 ডিগ্ৰী পাই যাওঁ ওকে এতিয়া আমি ইয়াতে এটা উপপাদ্য ইউজ হ'ব কি উপপাদ্য আমি এটা উপপাদ্য পাইছিলোঁ যে বৃত্তৰ এটা বিন্দুৰ পৰা যদি দুডাল স্পৰ্শক আকো আৰু এই স্পৰ্শকডালক যদি আমি কেন্দ্ৰবিন্দুলৈকে সংযোগ কৰি দিওঁ তেতিয়াহ'লে এই কোণ দুটা সমান হ'ব আমি উপপাদ্য পাইছিলোঁ যে উপপাদ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰিব পাৰোঁ আমাক এটা বহি বিন্দুৰ পৰা বৃত্তলৈ দুডাল স্পৰ্শক আঁকিলে এই স্পৰ্শক দুডালো সমান হয় আৰু স্পৰ্শক দুডালে কৰা এই কোণ দুটাও সমান হয় যেহেতু আমি এই কোণটো 30 ডিগ্ৰী পালোঁ গতিকে ওপৰৰ কোণটো 30 ডিগ্ৰী হ'ব গতিকে আমাক BAO কোণটো ওলাব দিছিল BA কোণটো কিমান হ'ব 30 ডিগ্ৰী গতিকে এই ধৰণে তোমালোকে উপপাদ্যবোৰ বিশেষকৈ জ্যামিতিৰ অংকবোৰ কৰিবৰ কাৰণে তোমালোকে উপপাদ্যবোৰ মনত থাকিব লাগিব কাৰণ বিভিন্ন অংকত এনেকৈ এই ধৰণে উপপাদ্যবোৰ ব্যৱহাৰ হয় গতিকে উপপাদ্যবোৰ ব্যৱহাৰ কৰিহে অংকবোৰ কৰিব পাৰিব লাগিব গতিকে তোমালোকে এনেকৈ উপপাদ্যবোৰ চাই থাকিবা মনত ৰাখিবা এই উপপাদ্যবোৰ জানিলেহে তোমালোকে এনেকুৱা ধৰণে MCQবোৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিবা তো আজিৰ কাৰণে এইখিনিয়ে আছিল আমি পুনৰ লগ পাম এটা নতুন ক্লাছৰ সৈতে ধন্যবাদ